নমস্কাৰ মোৰ নাম গৌৰৱ কুমাৰ ভট্টাচাৰ্য মই বৰ্তমান দৰং আৰু ওদালগুৰিৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট নাবাৰ্ডৰ পৰা ইয়াতে পোষ্টিং হৈছে মোৰ যোৱা বছৰ মই ইয়াতে আহিছোঁ আজি আপোনালোকে যে এইখন যে খেতি চালে এইখন বেচিক্যালি কণী ধান মানে ফক্সটেল মিলেটৰ বহুত কেইটা ভেৰাইটি আছে এইখন আজি আমি ইয়াতে যোনটো কৰিছোঁ এইটো ফক্সটেল মিলেট এই প্ৰজেক্টখন নাবাৰ্ডৰ ফালৰ পৰা যোৱা বছৰ জানুৱাৰী মাহত পুৰা অসমত 23টা জিলাত এনেকা প্ৰজেক্ট দিয়া হৈছিলে য'ত 1150 ফাৰ্মাৰক আমি এখন ছাপোৰ্টটো দিছিলোঁ আপোনালোকে জানে মিলেটটো আজিকালি নিউট্ৰিচিয়াছ ভেলু বহুত বেছি মিলেটৰ কাম বিভিন্ন জেগাত যেনেকৈ সাউথ ইণ্ডিয়া নৰ্থ ইণ্ডিয়া হৈ আছে আমাৰ অসমত তেনেকুৱা আৰম্ভ হোৱা নাছিলে কিন্তু যোৱা বছৰ নাবাৰ্ডৰ উদ্যোগত আমাৰ এনিকাৰ্ড বুলি যে PI আছে এজেঞ্চি আছে সিহঁতে এখন মিলেট ইমপ্লিমেণ্ট ইয়াতে কৰাৰ পিছত যোৱা বছৰ আমাৰ মোৰ দেন 120 কুইণ্টেলৰ প্ৰডাকশ্যনটো হয় around 50 ফাৰ্মাৰ্ছ সিহঁতে কাম কৰিছিলে প্ৰডাকশ্যন হোৱাৰ পিছত আমি বিভিন্ন বস্তু মিলেটৰ পৰা আপোনালোকে জানে কুকিজ বিস্কিট হয় তাৰপিছত আপোনাৰ পায়স হয় তাৰপিছত কেক হয় বিভিন্ন এনেকুৱা বস্তু হয় যোনকেইটা আমি আমাৰ মাৰ্কেটিং ইণ্টাৰভেনশ্যন মানে নাবাৰ্ডৰ ফালৰ পৰা আমি বহুত কেইটা মেলা আমি থ্ৰু আউট দ্য ষ্টেট আৰু থ্ৰু আউট দ্য কাণ্ট্ৰি অলছ' আমি কৰি থাকোঁ তাতে আমি বস্তুখিনি পঠোৱাৰ পিছত সিহঁতে ভাল বিক্ৰী হৈছে মানে মোটামুটি আমাৰ ষ্টক এতিয়া নাইকিয়া হৈ গৈছে যোৱা বছৰৰ ষ্টক আৰু যোৱা বছৰে এই মিলেটৰ পৰা আমাৰ এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী মানে নাবাৰ্ডৰ ফালৰ পৰাই আমি যাতে এইখন আগুৱাই লৈ যাব পাৰোঁ ফিউচাৰত এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আৰম্ভ হৈছিলে দৰং মিলেট বুলি নাম দৰং ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি নাম আছে দৰং মিলেট ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তো এইখন প্ৰডিউচাৰ কোম্পানী যোনটো হৈছে গঠন আৰু যে আপোনালোকে চালে যে ইয়াতে খেতিকেইটা হৈ আছে এই FPOৰ তৰফৰ পৰা ফাৰ্ডাৰ আমাৰ ছাপোৰ্টটো আছিলে 1 বছৰৰ কাৰণে মিলেটৰ কাৰণে আৰু FPOৰ কাৰণে যোনটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এইখন ছাপোৰ্টটো থাকিব এতিয়া আৰু 3 বছৰ থাকিব তথাপি সিহঁতে এই বছৰ এৰাউণ্ড 50% নহয় এৰাউণ্ড 50% ফাৰ্মাৰ ইয়াতে আৰম্ভণি কৰিছে এতিয়া আমি এই বছৰ খালি ফক্সটেল মিলেট নহয় মিলেট আৰু বহুত কেইটা ভেৰাইটি আছে ফিংগাৰ মিলেট যোনকেইটা অসমত হয় বেচিকেলি এইবিলাক এক্সপ্ল'ৰ কৰিম আৰু আমি আগুৱাই লৈ যাম আমাৰ ফিউচাৰ প্ৰকল্প আছে ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন আপোনাৰ ইয়াতে যে গভৰ্ণমেণ্ট স্কুলকেইটা আছে আমি আৰম্ভণি কৰিম DCৰ পৰা আমি পাৰ্মিশ্যন ল'ম মিড ডে মিলত যদি আমি এই মিলেটখন আমি ইণ্ট্ৰডিউচ কৰিব পাৰোঁ তেনেহ'লে বাচ্চাৰ কাৰণে এইটো ৰাইচৰ পৰা আৰু ভাল বস্তু নিউট্ৰিচিয়াছ ভেলুটো খুব ভাল তো আমাৰ এইখনে প্ৰকল্প আমি আগুৱাই লৈ যাম সঁহাৰি কেনে হৈছে বা কৃষকৰ সঁহাৰিটো কেনে হৈছে কোৱালিটিটো সিহঁতে কিমান টকা আছিলে অল টুগেদাৰ আমাৰ 50জন ফাৰ্মাৰক এৰাউণ্ড 15 লাখ দিয়া হৈছিলে পুৰা ছাপোৰ্টটো মানে মিলেট 3 বছৰৰ কাৰণে প্লান্টেশ্যনৰ পৰা গোটেইখিনি আমি প্ৰভাইড কৰিছোঁ ফাৰ্মাৰ দি নৰ্থ ইষ্ট চেণ্টাৰ ফৰ লেণ্ড ডেভেলপমেণ্ট এনিকাৰ্ড এটা NGO 1992 চনত মঙলদৈত এই NGOটো স্থাপন কৰা হৈছিল আৰু এই NGOৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ উন্নতিৰ কাৰণে আমি যথেষ্টখিনি কাম কৰি আছোঁ তাৰ ভিতৰত মিলেট প্ৰজেক্টটো আমাৰ এটা অন্যতম প্ৰজেক্ট আৰু এই প্ৰজেক্টটো নাবাৰ্ডে যোৱা বছৰ স্পন্সৰ কৰিছিলে চেংচন কৰিছিলে আৰু এই প্ৰজেক্টৰ অধীনত আমাৰ 50 গৰাকী ফাৰ্মাৰ আছে আৰু তেওঁলোকে যোৱা বছৰ খেতি কৰিছে আৰু তেওঁলোকক যিখিনি যাৱতীয় দিব লগা আমাৰ আছে সেইখিনি আমি সম্পূৰ্ণ ছাপোৰ্ট আমি দিছোঁ আৰু এই ফাৰ্মাৰখিনিক লৈ আমি এটা FPC গঠন কৰিছোঁ আৰু FPCটোৰ নাম হৈছে দৰং মিলেট ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এই কোম্পানীটো ইতিমধ্যে ৰেজিষ্টাৰ্ড হৈছে আৰু যোৱা বছৰ যিখিনি খেতি কৰিছিলে তাত যথেষ্ট ভাল আমি সঁহাৰি পাইছিলোঁ আৰু খেতিখিনি যথেষ্টখিনি গুৰুত্ব সহকাৰে খেতিটো লৈছিলে আৰু এই খেতিটো আচলতে কণীখানটো আগৰ মানুহবিলাকে আমাৰ আধা বিঘা মাটি বা 2 কঠা মাটি 1.5 কঠা মাটি এনেকুৱাত খেতি কৰি ঘৰত খাবৰ কাৰণে আৰু এই অঞ্চলটোত আচলতে কণীধানৰ খেতিটো খুব ভাল হয় সেয়ে আমি এই অঞ্চলটো বাছি লৈছোঁ আৰু এই অঞ্চলটোৰ মানুহখিনিয়ে আমি ট্ৰেইনিং দিয়াৰ পিছত তেখেতসকলে খেতিটোৰ কাৰণে আগবাঢ়ি আহিল এতিয়া আচলতে সম্পূৰ্ণ বাণিজ্যিকভাৱে তেওঁলোকে খেতি কৰিছে আৰু ইতিমধ্যে আমাৰ নাবাৰ্ডৰ তৰফৰ পৰা কোৱা হৈছে যে আমাৰ কণী চাউলৰ পৰা আমাৰ বিভিন্ন প্ৰডাক্ট বনোৱা হৈছে বিস্কুট কেক আৰু পায়স এই 3টা বস্তু আমি ইতিমধ্যে বজাৰত এৰি দিছোঁ আৰু যথেষ্ট সঁহাৰি পাইছোঁ এইটো আচলতে কষ্টলি হয় গোটেই প্ৰডাক্টটো আৰু এইবছৰ আমাৰ এই দৰং মিলেট FPCয়ে খেতিখন আকৌ আগবঢ়াইছে এইটো কণ্টিনিউ হ'ব 3 বছৰ এই FPCটোক নাবাৰ্ডে ছাপোৰ্ট কৰিব আৰু ইয়াত এজন CEO থাকিব CEO নাবাৰ্ডৰ পৰা চেলাৰীৰ ব্যৱস্থা আছে আৰু গোটেই ছাপোৰ্টটো নাবাৰ্ডে দি আছে 3 বছৰৰ কাৰণে এবছৰ গ'ল আৰু 2 বছৰ আছে আমাৰ হাতত গতিকে এই প্ৰকল্পৰ জৰিয়তে দৰঙৰ যিখিনি আমাৰ এই চৰ অঞ্চলৰ দুখীয়া খেতিয়ক আছে খেতিয়কখিনি যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছোঁ তাৰ লগতে আমি জিলা প্ৰশাসনৰ লগতো যোগাযোগ কৰিছোঁ যে অংগনবাদী কেন্দ্ৰসমূহত যি খাদ্য যোগান ধৰা হয় মিলেটটো ইয়াত ইণ্ট্ৰডিউচ কৰিব পাৰি নেকি তাৰ লগতে আমাৰ অন্যান্য সভা সমিতিবিলাকতো আমি আচলতে মিলেটৰ খাদ্য যোগান ধৰাৰ কাৰণে আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আজি আচলতে দৰং জিলাৰ উপায়ুক্ত মহোদয় ইয়ালৈ অহা কথা আছিল কিন্তু তেওঁৰ কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে সেয়ে
আমি আগন্তুক দিনত আকৌ তেখেত ইয়ালৈ আহিব তেখেতৰ পৰা যথেষ্ট ছাপোৰ্ট পাইছোঁ জিলা প্ৰশাসনৰ পৰা খুবেই আনন্দিত আৰু এই প্ৰকল্পটো আমি আগবঢ়াই নিয়াৰ কাৰণে ইতিমধ্যে কাম কাজখিনি আগবঢ়াই লৈ গৈছোঁ মই দৰং মিলেটছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ মানে বিষয়ববত আছোঁ মূল কথা হ'ল আমাৰ কলি ধানটো আগৰ পৰাই কৰি আছিলে মানে কম পৰিমাণৰ কিন্তু যোৱাবাৰ আমি 150 বিঘাৰ এটা প্ৰজেক্ট লৈছিলোঁ নাবাৰ্ডৰ পৰা সেইটো যোৱাবাৰ আমি ছাকচেছ কৰিছোঁ এইবাৰ আকৌ আমি নিজৰ প্ৰচেষ্টাই দি এইবাৰ কৰিছোঁ এইবাৰ যোৱাবাৰতকৈ অলপ বেছি মাটি হৈছে মোটামুটি 200 বিঘাৰ কাষাকাষি হ'ব ভালে হ'ব মানে এইবাৰ যোৱাবাৰতকৈও খেতি ভাল হৈছে 200 বিঘা মাটিত কোন জেগা খেতি কৰিছে হয় এইখিনি ঠাইখিনিৰ নাম কি এইখিনি কানিয়া ৰৌমাৰীৰ পঞ্চায়তৰ কানিয়াতাৰীৰ কিন্তু ফাৰ্মাৰখিনি চিপাঝাৰ সমষ্টিৰ দেৱানন্দ হাজৰিকাপাৰাৰ এৰিয়াৰ মানুহ এই চৰত আমাৰ বেছিখিনি দেৱানন্দ আৰু হাজৰিকাপাৰাৰ মানুহে আছে ইয়াত নহয় এইটো ভালেই হ'ব আৰু ইয়াৰ বজাৰখন পালে আমাৰ অসুবিধা একো নাই আমাৰ খেতিয়কে এতিয়া খেতি কৰে কিন্তু বজাৰৰ কথা বৰ্তমান ৰেট কেনেকুৱা এই খেতিটো চাউলৰ ৰেট আমাৰ ইয়াত 150ৰ পৰা 170 এনেকুৱাকৈ চাউলটো বিক্ৰী হৈ আছে আৰু ইয়াৰ পিছত যদি আমাৰ আৰু হেৰি আহে মানে বজাৰ পাওঁ তেতিয়াহ'লে ফাৰ্মাৰও খেতি কৰিব অলপ ভাল পাব আপুনি নিজে খেতি কৰিছে এইটো আমি নিজে কৰিছোঁ কিমান বিঘা কৰিছে এতিয়া আমাৰ 2 বিঘামান মাটি আছে কেনে হৈছে খেতি ভালে হৈছে আপোনালোকে দেখিছে ফিল্ডত আহি ভৱিষ্যতে এনে ধৰণৰ কিবা আশা কৰে ভৱিষ্যতে এনে ধৰণৰ প্ৰগ্ৰেম ল'ব লাগিব আমাৰ ফাৰ্মাৰবিলাকো আজিকালি আগবাঢ়ি আহিছে শিক্ষিত ল'ৰাবিলাক আৰু আমি দৰং মিলেটছ প্ৰডিউচাৰ কোম্পানী নাবাৰ্ডৰ আণ্ডাৰত এটা FPC খোলা হৈছে এই FPCটো আগুৱাই নিব লাগিব কাৰণ নামে দিয়া হৈছে দৰং মিলেটছ চৰকাৰীভাৱে কিবা সুবিধা লাভ কৰিছে নেকি চৰকাৰীভাৱে এবাৰ আমি চৰকাৰৰ পৰা সুবিধাটো পোৱা নাই কিন্তু যোৱাবাৰ আমি প্ৰজেক্ট লৈছিলোঁ নাবাৰ্ডৰ পৰা আৰু চৰকাৰো আজিকালি ইফালে আহিব খুজিছে আজিকালি উপায়ুক্ত মহোদয় আহিব খুজিছিল কিন্তু বিভিন্ন অসুবিধা হেতুকে আহিব নোৱাৰিলে চৰকাৰে ইমান দিনে আমাৰ এইটো ছাইডত মানে কথাবিলাক গম পোৱাও নাছিল আজিকালি গম পায় গতিকে আমাৰ ফাৰ্মাৰখিনিয়ে যে শিক্ষিত ল'ৰাখিনি আচলতে চাকৰিমুখী নহয় পথাৰত যে আহিছে এই কথাটো আচলতে বিভাগৰ ফালৰ পৰাও গম পোৱা হৈছে